welcome to my channel Mayuri's vlog আৰু আজি মই কিবা এটা স্পেশাল ৰান্ধিব চাবলৈ কি ৰান্ধে আমি মাছৰ আজি বইল মাছ বনাম ইয়াতে ধনিয়া গুড়ি জিৰা গুড়ি অকণমান কেঁচা মিঠাতেল আৰু নিমখ হালধি সানিছোঁ খানা নাই দিছোঁ আৰু ইয়াতে মছলাটো ৰেডি কৰিছোঁ আমি আদা নহৰু পিঁয়াজ ধনিয়া পাত কেঁচা ধনিয়া পাত এইখিনি আমি পেষ্ট বনাই লৈছোঁ অলপ জলকীয়া দিছোঁ সৰহকৈ যিহেতু ঠাণ্ডাৰ দিন সৰহকৈ জ্বলা খালে ভাল লাগিব গতিকে এই গোটেইখিনি আমি ইয়াতে ঢালি দিম ইয়াতে আকৌ এবাৰ কৰিছোঁ ইয়াতে কেঁচা মিঠাতেল দিছোঁ নিমখ হালধি আৰু জিৰা গুড়ি অকণমান দিছোঁ আৰু এই গোটেই পেষ্টখিনি আমি ইয়াতে সানি ল'ম খুব কম তেল দিছোঁ ইয়াতে কেঁচাকৈ অকণমান তেল দিব লাগে আৰু বেছিকৈ তেল দিব নালাগে এইটো বইল কৰি খোৱা যায় সাধাৰণতে আমিতো মাছৰ আঞ্জা বনাই বিভিন্ন আমি এইটো ভালকৈ সানি ল'লোঁ মাছটো এতিয়া অকণমান সময় ইয়াতে আমি ইয়াত থৈ দিছোঁ গোটেইখিনি আমি ভালকৈ ইয়াৰ মছলাখিনি উলিয়াই ইয়াতে সানি ল'লোঁ নিমখটো অকণমান সোৱাদ অনুসৰি দিলে হ'ল কোনোবাই বেছি খায় কুকাৰটো গেছত পাতি দিছোঁ পাতি দি পেলাই এতিয়া এইটো বাতি যিহেতু কুকাৰটো নধৰে আমি ইয়াতকৈ সৰু বাতি দিব লাগিব এটা সৰু বাতি লওঁ এতিয়া আমি মাছখিনি কুকাৰৰ ভিতৰত বাতি এটা ধৰাকৈ আমি বাতিটো ৰাখি লৈছোঁ গোটেইখিনি মাছ আৰু মাছখিনি অকণমান বহলাই দিব লাগিব যাতে গোটেইখিনি মাছ ভালদৰে সিজে এনেকৈ আপোনালোকৰ যদি ফুটা তলৰ ফালে ফুটা থকা বাচন আছে তেতিয়া ধুনীয়াই হ'ব ইয়াত আমি এই মাছখিনি এনেকৈ দি দিলোঁ তাৰপিছত এই কুকাৰটোত অকণমান পানী দিম আমি অকণমান তলিটো নালাগাকৈ অকণমান পানী দিম বেছি নহয় পানী দি পেলাই আমি বাতিটো কি কৰিলোঁ ইয়াতে আমি লাহেকৈ ইয়াতে থৈ দিম তাৰপিছত আমি কুকাৰৰ ঢাকনখন মাৰি দিম আৰু ইয়াত 10 মিনিটমান হুইচেল নহালৈকে আমি এইখিনি ৰাখিম দুটা হুইচেল মৰাৰ পিছত আমি কুকাৰৰ ঢাকনখন খুলি দিলোঁ খুলি দি পেলাই আমি এতিয়া চাওঁ লাহেকৈ উলিয়াই আমি